পুৰণাতকৈ পুৰণা ভাই লোক বহুত পুৰণা মানে 2002 চনতে ৰিলিজ হৈ যোৱা এখন বিখ্যাত অসমীয়া চিনেমা হয় ভাই লোক নামটো কি নামটো হ'ল কুনিকাৰ ৰামধেনু বেলি হইল সারি দ্বন্দ্ব মোর দেহা পরি রব হায় হরি নারায়ণ তো ভাই লোক পোনপ্ৰথমে চাই লওক এইখন চিনেমা মানে কুনিকাৰ ৰামধেনু তো এইখন চিনেমা ৰিলিজ হৈছিল আপোনাৰ 2002 চনতে বহুত পুৰণা ভাই লোক আৰু 2002 চনতে ৰিলিজ হৈছিল আৰু এইখন চিনেমা দীঘল হ'ল 1 ঘণ্টা 49 মিনিট মানে 1 hour 49 minutes মানে 2 ঘণ্টাও নহয় খাটা চিনেমা মানে তো যিকি নহওক ভাই লোক এইখন চিনেমাৰ বৰ্তমানলৈকে IMDb ৰেটিং পাইছে আপোনাৰ 8.3 out of 10 মানে 10ৰ ভিতৰত 8.3 ৰেটিং পাইছে ভাই লোক আৰু ৰেটিং কৰিছে বৰ্তমানলৈকে মানে 36 জনে 37 জনে মানে 37 জনে ৰেটিং কৰিছে এণ্ড ৰেটিং পাইছে 8.3 তো যিকি নহওক ভাই লোক এইখন চিনেমাৰ যদি আপুনি ডাইৰেক্টৰ চাই তো এইখন চিনেমাৰ ডাইৰেক্টৰ হ'ল জাহ্নু বৰুৱা আৰু ৰাইটাৰো হ'ল জাহ্নু বৰুৱা মানে লিখিছিল এইখন চিনেমা জাহ্নু বৰুৱা আৰু ডাইৰেক্টৰ হ'ল জাহ্নু বৰুৱা সেম মানে এজনে ব্যক্তি আৰু হয়তো আপোনালোকে চিন নাপাব পাৰে এজন ব্যক্তি তো মই দেখাই দিছোঁ জাহ্নু বৰুৱা একচুৱেলি হয় কোন তো চাই লওক তো ভাই লোক দেখিছে এইজনে হ'ল জাহ্নু বৰুৱা মানে দ্য ডাইৰেক্টৰ এণ্ড দ্য ৰাইটাৰ অফ দ্য মুভি সেয়া সেইখন চিনেমাৰ মানে কি এইজনে হ'ল মানে কি জাহ্নু বৰুৱা ভাই লোক চাওক আৰু ইয়াৰ জন্ম হৈছিল 17 অক্টোবৰ 1952 মানে 1952 চনৰ 17 অক্টোবৰ জন্ম হৈছিল এইজনে হ'ল জাহ্নু বৰুৱা যি কি নহওক ভাই লোক জানেনে ভাই লোক এইখন চিনেমাৰ মানে কি কোনে কাষ্টিং কৰিছে তাৰপিছত কি নামেৰে কাষ্টিং কৰিছে তো যদি নাজানে অভিয়াছলি চাই লওক মানে কি এজন এইখন চিনেমাত কোনে কাষ্টিং কৰিছে তাৰপিছত কি নামেৰে কাষ্টিং কৰিছে 1 by 1 ইন ডিটেইলছত বলক চাই লওক দ্য টপ কাষ্টাৰ অফ দ্য মুভি সেয়া কুনিকাৰ ৰামধেনু বলক চাই লওক তো এই চিনেমাখনত যদি আপুনি টপ কাষ্টাৰ চাবলৈ যায় তো এইখন চিনেমাৰ টপ কাষ্টাৰ হ'ল চাই লওক এজনকৈ তো প্ৰথম আছে বিষ্ণু খাৰঘৰীয়া বাই দা ৱে ফটো চটো দিয়া নাই ইয়াতে যিকি নহওক বিষ্ণু খাৰঘৰীয়া আছে আৰু ই কাষ্টিং কৰিছিল এইখন চিনেমাত আপোনাৰ বিশ্ব বড়ো হিচাপে কাষ্টিং কৰিছে বিষ্ণু খাৰঘৰীয়া তাৰপিছত আছে আপোনাৰ মলয়া গোস্বামী হয়তো আপোনালোকে বহুতে চিনি পায় মলয়া গোস্বামী যিয়ে নহওক ই কাষ্টিং কৰিছিল মাদাৰ কাৰোবাৰ মাক মানে এছ মলয়া গোস্বামী কিবাকিবি কাৰোবাৰ মাক হিচাপে কাষ্টিং কৰিছে এইখন চিনেমাত মলয়া গোস্বামী তাৰপিছত ৰণিক আছে আৰু ৰণিকে কাষ্টিং কৰিছে এইখন চিনেমাত ককয় নামেৰে কুকয় তাৰপিছত আছে আপোনাৰ এইটো দীনেশ দাস ভাই লোক দীনেশ দাস আৰু এইজনে কাষ্টিং কৰিছে এইখন চিনেমাত আপোনাৰ গেৰেজ অনাৰ মানে গেৰেজৰ মালিক হিচাপে কাষ্টিং কৰিছে এইখন চিনেমাত দীনেশ দাস তাৰপিছত আৰু আছে আপোনাৰ অবিনাশ শৰ্মা এইখন চিনেমাত কাষ্টিং কৰিছে ভদ্ৰ ফুকন নামেৰে কাষ্টিং কৰিছে অবিনাশ শৰ্মা তাৰপিছত আছে আপোনাৰ নিপু দাসে কাষ্টিং কৰিছে এইখন চিনেমাত আপোনাৰ প্ৰবেশন অফিচাৰ হিচাপে কাষ্টিং কৰিছে মানে নিপু দাস তাৰপিছত আছে আকৌ অতুল পাচনি আছে আৰু ই কাষ্টিং কৰিছে তৰুণ নামেৰে তাৰপিছত আছে বীৰেন দাসে কাষ্টিং কৰিছে স্কুলৰ প্ৰিন্সিপাল হিচাপে কাষ্টিং কৰিছে বীৰেন দাস তাৰপিছত আছে আপোনাৰ জয়ন্ত দাসে কাষ্টিং কৰিছে এইখন চিনেমাত মেজিষ্ট্ৰেট হিচাপে জয়ন্ত দাস তাৰপিছত আছে আপোনাৰ ৰাজীৱ বৰবৰা আৰু ই কাষ্টিং কৰিছে এইখন চিনেমাত মেজিষ্ট্ৰেট তাৰপিছত আছে আপোনাৰ এইটো মনোৰঞ্জন দাস আৰু ই কাষ্টিং কৰিছে পুলিচ অফিচাৰ মনোৰঞ্জন দাস তাৰপিছত আছে আপোনাৰ মানিক ৰয় আৰু ই কাষ্টিং কৰিছে পুলিচ অফিচাৰ হিচাপে তাৰপিছত আছে আপোনাৰ ঋষিৰাজ অশ্বথী আৰু ই কাষ্টিং কৰিছে তিৱাৰী হিচাপে তিৱাৰী যিকি নহওক তাৰপিছত আছে আপোনাৰ প্ৰাঞ্জনা দত্ত
প্ৰাঞ্জনা দত্ত আৰু ই কাষ্টিং কৰিছে মেঘালী হিচাপে মেঘালী নামেৰে মানে তাৰপিছত আছে আপোনাৰ ৰিবা ফুকন আৰু ই কাষ্টিং কৰিছে জোনাকী নামেৰে জোনাকী তাৰপিছত আছে আপোনাৰ অশ্বিনী ভূঞা মানে ই কাষ্টিং কৰিছে এইখনত আপোনাৰ কুকৈছ ফাদাৰ মানে কুকৈৰ দেউতাক হিচাপে কাষ্টিং কৰিছে এইয়া অশ্বিনী ভূঞা তাৰপিছত আছে আপোনাৰ এইটো ইন্দ্ৰণী গগৈ আৰু ই কাষ্টিং কৰিছে কুকৈৰ মাক হিচাপে কাষ্টিং কৰিছে মানে ইন্দ্ৰণী গগৈ তাৰপিছত আছে আকৌ লাষ্ট মানে অন্তিমজন আছে এইজন আপোনাৰ মুকুল দাস বুলি কয় আৰু ই কাষ্টিং কৰিছে আপোনাৰ এটেণ্ডেণ্ট আই ডোণ্ট নো একজেক্টলি হোৱাট ইজ দিছ যি কি নহওক ভাই লোক এইজন আছিল মুকুল দাস তো ভাই লোক এইকেইজন আছিল টপ কাষ্টাৰ অফ দ্য মুভি কি বুলি কয় সেইয়া কণিকাৰ ৰামধেনু বাকী তো বাকী আৰু কম ন কি ভাই লোক তো বাকী এইখন চিনেমা কোনে চালে আৰু কোনে চাই সেয়া ভাল পালে চ' অভিয়াছলি আপোনাৰ নিজা মতামত জনাব ইন দ্য কমেণ্ট বক্স ঠিক আছে আপোনাৰ মতামত জনালে নিশ্চয় ভাল পাম আৰু মানে কোনে চালে আৰু কোনে চাই ভাল পালে চ' লেট মি ন' ইউৰ অ'ন অপিনিয়ন ইন দ্য কমেণ্ট বক্স তো যি কি নহওক ভাই লোক আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে এণ্ড যদি ভাল পালে চ' যোৱাৰ আগত এটা লাইক কৰি দিব ভাই লোক টু লাইক মানে এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল तो है मिलते हैं फिर नेक्स्ट वीडियो पर तब तक के लिए बाय गाइस एंड सी यू इन द नेक्स्ट वीडियो